স্বাগতম জনাইছো মই দীক্ষিত শৰ্মা পৰীক্ষা অনুষ্ঠিত কৰাক লৈ ৰাজ্য চৰকাৰৰ মাজত দেখা পোৱা গৈছে যে পৰীক্ষা তেওঁলোকে অনুষ্ঠিত কৰিব বিচাৰিছে দ্বাদশ শ্ৰেণীৰ কোভিডৰ ভয়াবহ পৰিস্থিতি সমগ্ৰ দেশত এই মুহূৰ্তত অব্যাহত আছে জীৱনক লৈ শংকা এই মুহূৰ্তটো প্ৰতিজন নাগৰিকৰ আছে ভ্যাকচিনেশনক লৈ বিভিন্ন সময়ত প্ৰশ্ন উত্থাপন হৈ আছে যে ভ্যাকচিন কেতিয়া সৰ্বসাধাৰণে লাভ কৰিব কিন্তু তাৰ মাজত ৰাজ্য চৰকাৰে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে মন মেলিছে কিহৰ বাবে ৰাজ্য চৰকাৰে এই পৰিবেশ পৰিস্থিতিৰ মাজতো পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত নিজৰ যি স্থিতি আছে সেই স্থিতি সদৰি বা প্ৰকাৰান্তৰে কৈছে যে পৰীক্ষা অনুষ্ঠিত হ'ব ইয়াক লৈ এতিয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি অভিভাৱকৰ মাজত চিন্তাৰ পৰিবেশ সৃষ্টি হৈছে যে এনে এক পৰিবেশ এনে এক পৰিস্থিতি য'ত সমগ্ৰ বিশ্বত কোভিড মহামাৰীয়ে ভয়াবহ ৰূপ লৈছে দ্বিতীয়টো ৱেবে সমগ্ৰ দেশত কি ধৰণৰ পৰিবেশ সৃষ্টি কৰিছে সেইটো বেলেগকৈ আৰু বুজাবলগীয়া নাই কালি ৰাজ্যৰ মুখ্যমন্ত্ৰীও কৈছে যে বহু ধৰণৰ ব্যৱস্থাপনা লোৱাৰ পাছতো যিটো পজিটিভিটিৰ হাৰ আছিল যি সংখ্যা আছিল সেই সংখ্যাটো 4000তকৈ তেওঁলোকে কম কৰিব পৰা নাই কিন্তু তাৰ মাজতে শিক্ষামন্ত্ৰীয়ে কয় যে প্ৰস্তুতি চলাই থাকক পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াকে লৈ এটা প্ৰশ্ন উত্থাপন হৈছে যে এই ভয়াবহ পৰিস্থিতিৰ পৰা সকলোকে পৰিত্ৰাণ পোৱাৰ যি এক শংকাৰ পৰিবেশ আছে সেই শংকাৰ পৰিবেশৰ মাজত সকলো কথা পাহৰি কিহৰ বাবে পৰীক্ষাই যেন সৰ্বোচ্চ হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ জীৱনতকেও যেন ডাঙৰ কথা হৈ পৰিছে এতিয়া পৰীক্ষা চৰকাৰৰ বাবে কিহৰ বাবে এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপন হৈছে এই মুহূৰ্তৰে গুৰুত্বপূৰ্ণ বিষয়টো আমি আপোনালোকৰ ওচৰলৈ এই কাৰণে লৈ আহিছো যে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কৰবাত নহয় কৰবাত আকুৰগুজ স্থিতি যেন ৰাজ্য চৰকাৰৰ কোভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে পৰীক্ষাৰ অনুষ্ঠিত কৰাক লৈ কিছু আকুৰগুজ স্থিতিৰ অনুমান পোৱা গৈছে চিন্তিত হৈ পৰিছে ছাত্ৰ ছাত্ৰী চিন্তিত হৈ পৰিছে অভিভাৱক সমাজ কিয় পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আকুৰগুজ স্থিতি লৈছে ৰাজ্য চৰকাৰে ইয়াক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপন হৈছে আৰু ইয়াক লৈ ভয়াবহ পৰিস্থিতিৰ মাজত লৈ উদ্বিগ্নতা এনএসইআই প্ৰকাশ কৰিছে তেওঁলোকে এখন মেমৰেণ্ডামো ইতিমধ্যে দিছে উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কিহৰ বাবে ৰাজ্য চৰকাৰে এক আকুৰগুজ স্থিতি গ্ৰহণ কৰা যেন অনুমান হৈছে এই মুহূৰ্তত আমি আপোনালোকক এই প্ৰশ্নটো এই কাৰণে উত্থাপন কৰিছো যে এনএসইআইৰ ফালৰ পৰা কিছু কথা কোৱা হৈছে যি তেওঁলোকে মেমৰেণ্ডাম দিয়া হৈছে যি স্মাৰক পত্ৰ দিয়া হৈছে সেই স্মাৰক পত্ৰত তেওঁলোকে কেইবাটাও কথা উল্লেখ কৰিছে আৰু এই প্ৰশ্ন এতিয়া সমগ্ৰ ছাত্ৰ ছাত্ৰী সমাজৰ পৰা আৰম্ভ কৰি অভিভাৱক সমাজলৈকে যে কিহৰ বাবে এই ভয়াবহ পৰিস্থিতিৰ মাজত এই পৰীক্ষা অনুষ্ঠিত কৰাত যেন কৰবাত নহয় কৰবাত এটা প্ৰতিষ্ঠা বা এটা সন্মানৰ প্ৰশ্ন কৰি পেলাইছে ৰাজ্য চৰকাৰে এই মুহূৰ্তত আমি আপোনালোকক এই এনএসইআইৰ মেমৰেণ্ডাম দিছো য'ত তেওঁলোকে এই ভয়াবহ পৰিস্থিতিৰ মাজত কি ধৰণৰ পৰিবেশ পৰিস্থিতি হৈ আছে সেই পৰিস্থিতিৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাৰ কিছু বিকল্প ব্যৱস্থাৰ কথাও কৈছে কেনেধৰণে পৰীক্ষা অনুষ্ঠিত যদি কৰিব পৰা নাযায় বা ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত আছে সেই ভৱিষ্যতৰ সুৰক্ষা বা জীৱনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য বিকল্পৰ কথাও তেওঁলোকে তাত উল্লেখ কৰিছে আৰু সেই মেমৰেণ্ডামৰ কপিটো এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছো যে এই ভয়াবহ পৰিস্থিতিৰ মাজত কেনেধৰণে এক পৰিস্থিতি বা এনেধৰণে এক পৰীক্ষা পতাক লৈ বা অনুষ্ঠিত কৰাক লৈ কিছু আকুৰগুজ স্থিতি আছে এই মুহূৰ্তত আমি আপোনালোকক দেশৰ কিছু ৰাজ্যৰ কথা ক'ব ওলাইছো কোন ৰাজ্যই এই ভয়াবহ পৰিস্থিতিৰ মাজত নিজৰ পৰীক্ষা বাতিল কৰিছে সেই তথ্য আমি আপোনালোকক দিছো ইতিমধ্যে কেইবাখনো ৰাজ্যই বাতিল কৰিছে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা উত্তৰাখণ্ড গোৱা ৰাজস্থানত ইতিমধ্যে বাতিল কৰা হৈছে এই পৰীক্ষাসমূহ তাৰ লগতে পৰীক্ষা বাতিল কৰিছে উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰই হিমাচল উৰিষ্যা আৰু গুজৰাটত দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত নহয় কোভিডৰ বাবে পৰীক্ষা বাতিল কৰিছে তেলেংগানা আৰু তামিলনাডুৱে কিন্তু অসমত পৰীক্ষা পাতিবলৈ মন মেলিছে ৰাজ্য চৰকাৰে আৰু এই কথাষাৰ আমি এই কাৰণে কৈছো যে অসমত পৰীক্ষা পাতিবলৈ মন মেলিছে কিন্তু পাঞ্জাবে কি কৈছে পাঞ্জাবে কৈছে যে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ আগতে জীৱনৰ সুৰক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু দ্বাদশ শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকে প্ৰথমে ভ্যাকচিন দি লওক তাৰ পাছত আপোনালোকে পৰীক্ষা অনুষ্ঠিত কৰক
খুব সুন্দৰ এটা উদাহৰণ বা সুন্দৰ কথা পাঞ্জাবৰ ফালৰ পৰা কোৱা হৈছে যে পৰীক্ষা বাৰ অনুষ্ঠিত হ'ব কিন্তু তাৰ আগতে যিসকল দ্বাদশ শ্ৰেণীৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক ভেকচিনটো প্ৰদান কৰি লওক ভেকচিনটো দিয়া যাওক কিন্তু অসম চৰকাৰে এই কথা কিন্তু কোৱা নাই অসম চৰকাৰৰ ৰাজ্যৰ শিক্ষা মন্ত্ৰীজনে এই প্ৰসংগত কি মন্তব্য কৰে আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছো যে কোন কোন ৰাজ্যত বাতিল কৰা হৈছে পাঞ্জাবে কি কৈছে সেই কথাও আমি আপোনালোকক দেখুৱাইছো কিন্তু এই মুহূৰ্তত ৰাজ্যৰ শিক্ষা মন্ত্ৰীয়ে কি কৈছিলে মন্তব্য শুনক পৰিস্থিতি যেতিয়াই উন্নত হ'ব উন্নত হোৱাৰ লগে লগে আমি আমাৰ পদক্ষেপখিনি গ্ৰহণ কৰিম তাৰ কাৰণে আমি সষ্টম হৈ আছো পৰীক্ষা যথেষ্ট নহয় সম্পূৰ্ণ সম্ভাৱনা আছে পৰীক্ষা অনুষ্ঠিত কৰা এইটো এটা এবনৰ্মেল সিচুৱেশ্যন গতিকে এই এবনৰ্মেল বা অসামান্য যিটো পৰিস্থিতি আছে পৰিস্থিতিটো আমি সকলোৱে ভুগিছোঁ আৰু আমি ইতিমধ্যে ইংগিত বহন কৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ পক্ষত থাকি তেওঁলোকৰ সুবিধা হোৱাকৈ আমি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰিম আজি বহুতে এই কথা কৈ আছে পৰীক্ষা CBSE বাতিল কৰি দিলে গতিকে আমিও বাতিল কৰি দিব লাগে পৰীক্ষা বাতিল কৰিলে সমস্যাটোৰ সমাধান নহয় মই ওলোটাই এনেকুৱা প্ৰশ্ন কৰিব বিচাৰিম যে আজি যিসকলে কম্পিটিটিভ এক্সামিনেশ্যনৰ জৰিয়তে পৰীক্ষাত তেওঁলোকে নেক্সট ক'ত এডমিশ্যন ল'ব সেইটো ঠিক কৰিব যিসকলে JEE দিব যিসকলে নীট ক্লিয়াৰ কৰি পেলাই বা এনেকুৱা ধৰণৰ এণ্ট্ৰেঞ্চ পৰীক্ষাৰ জৰিয়তে এডমিশ্যন একাংশই লাভ কৰিব কিন্তু সকলোৱে এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ দ্বাৰা নামভৰ্তি তেওঁলোকে কৰিব নোৱাৰিব আৰু বহুতৰ কাৰণে মেট্ৰিকৰ নম্বৰটো হায়াৰ ছেকেণ্ডেৰী নম্বৰটো পৰৱৰ্তী কালৰ কেৰিয়াৰত বহুতৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ নহয় কিন্তু বহুতৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ আজি যিসকলে ডক্টৰ ইঞ্জিনিয়াৰিং এই লাইনত তেওঁলোকে কম্পিটিটিভ পৰীক্ষা এণ্ট্ৰেঞ্চ পৰীক্ষাৰ যোগেদি যিসকল যাব তেওঁলোকৰ কাৰণে পৰীক্ষা এই নম্বৰকেইটা গুৰুত্বপূৰ্ণ নহয় কিন্তু কাইলৈ যিজনে টেট চাকৰিৰ কাৰণে শিক্ষকৰ চাকৰিৰ কাৰণে এপ্লাই কৰিব তেওঁৰ কাৰণে মেট্ৰিকৰ নম্বৰটো অতি গুৰুত্বপূৰ্ণ হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো অতি গুৰুত্বপূৰ্ণ যিসকলে ৰাজ্যিক পৰ্যায়ত ইয়াতে সৰু সুৰা তেওঁলোকৰ কেৰিয়াৰ তেওঁলোকে আগবঢ়াব তেওঁলোকৰ কাৰণে মেট্ৰিকৰ নম্বৰটো গুৰুত্বপূৰ্ণ হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো গুৰুত্বপূৰ্ণ আৰু সেই গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখিয়ে আমি পৰীক্ষা পাতাৰ পক্ষত আমি এতিয়ালৈকে আমি মন বান্ধি আছো আশা কৰোঁ পৰিস্থিতি ভাল হ'ব পৰিস্থিতি ভাল হোৱাৰ লগে লগে আমি মডিফাইড নিশ্চিতভাৱে পৰম্পৰাগতভাৱে যেনেধৰণে আগতে পৰীক্ষা অনুষ্ঠিত হয় তেনেকৈ নহয় এই ইংগিতটো মই আগতে দিলোঁ এই ইংগিতটো আগতে দিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও দিছে কেন্দ্ৰীয় চৰকাৰৰ পৰাও তেনেকুৱা ইংগিত আছে এতিয়া পৰিৱৰ্তিত কি মডিউলত পৰীক্ষাটো হ'ব তাৰ কাৰণে অকণমান ধৈৰ্য ধৰি অপেক্ষা কৰিব লাগিব আমাৰ হাতত সময় আছে তাৰ কাৰণে অকণমান দিন ধৈৰ্য ধৰিবৰ কাৰণে মই সকলোকে অনুৰোধ জনাওঁ কোভিডৰ পৰিস্থিতিটো কোন তাৰিখে পৰীক্ষা অনুষ্ঠিত হ'ব মডেল কিছু সলনি হ'ব পাৰে কিন্তু তেওঁ বাকীবোৰৰ কথা কোৱাৰ বিপৰীতে পৰীক্ষা যে অনুষ্ঠিত হ'ব সেই বিষয়ে গুৰুত্ব দিলে পাঞ্জাবে যেনেকৈ কৈছে যে প্ৰথম ভেকচিন দি লওক তাৰপিছত পৰীক্ষা অনুষ্ঠিত হ'ব পৰীক্ষা অনুষ্ঠিত নকৰিবা বা পৰীক্ষা আমি অনুষ্ঠিত কৰিব নালাগে বুলি আমি মত পোষণ কৰা নাই কিন্তু মোৰ প্ৰশ্নটো হ'ল বা আমাৰ প্ৰশ্নটো হ'ল যে এই ভয়াৱহ পৰিস্থিতিত কিহৰ বাবে ভেকচিনক অত্যন্ত গুৰুত্ব প্ৰদান নকৰি কেৱল পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰি থকা হৈছে এইটোৱে এই মুহূৰ্তত প্ৰশ্ন আৰু এই মুহূৰ্তত কি কি প্ৰশ্ন উঠাওক কেইটামান প্ৰশ্ন উত্থাপন হৈছে সেই প্ৰশ্নকেইটা আমি আপোনালোকক কৰিব বিচাৰিছোঁ আমি ৰাজ্য চৰকাৰক কৰিব বিচাৰিছোঁ আমি এই প্ৰশ্ন ৰাজ্যৰ শিক্ষামন্ত্ৰীক কৰিব বিচাৰিছোঁ কেন্দ্ৰীয় চৰকাৰে CBSEৰ পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে মত পোষকতা কৰিছে কিন্তু কিয় মোদীৰ স্থিতিৰ বিৰুদ্ধে বৰ্তমান স্থিতি লৈছে ৰাজ্যৰ বিজেপি চৰকাৰে মোদীয়ে কয় এটা কথা ৰাজ্যত বিজেপি চৰকাৰে এটা কথা পৰীক্ষা অনুষ্ঠিত কৰাৰ বাদে অন্য কোনো বিকল্প নাই নেকি এই মুহূৰ্তত এটা প্ৰশ্ন হৈছে অন্য বিকল্প কিয় চিন্তা নকৰে ৰাজ্যৰ শিক্ষা বিভাগে এই মুহূৰ্তত এটা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কেন্দ্ৰীয় চৰকাৰে কৈছে যে CBSE যদি পৰীক্ষা এই পৰিৱেশ পৰিস্থিতিত অনুষ্ঠিত কৰিব পৰা নাযায় তেতিয়াও কোনো কথা নাই এনে ধৰণৰ এটা মত পোষণ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কৰিছে কিন্তু ৰাজ্যত বিজেপি চৰকাৰে মোদীয়ে কোৱা কথাৰ বিপৰীত স্থিতি পৰীক্ষা অনুষ্ঠিত কৰক পৰীক্ষাৰ বাবে বা পৰীক্ষা নপতাৰ ক্ষেত্ৰত বা পৰীক্ষা পাতিব নালাগে বুলি আমি নকওঁ কিন্তু আমাৰ প্ৰশ্ন উত্থাপন হৈছে যে জীৱনৰ সুৰক্ষা বা জীৱনৰ প্ৰতি যদি ক'ৰবাত ভাবুকি আছে তেনে মুহূৰ্তত পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কিহৰ বাবে আকুৰগু স্থিতি ৰাজ্য চৰকাৰে লৈছে বিকল্পও ব্যৱস্থা হ'ব পাৰে
সেই বিকল্প ব্যৱস্থাৰ কথা চিন্তা কৰা হৈছে নে নাই হোৱা যদি হৈছে এই কথাখিনি খোলাকে কিহৰ বাবে ছাত্ৰ ছাত্ৰী বা অভিভাৱক সমাজক কোৱা নহয় যে কিয় এই পৰীক্ষা অনুষ্ঠিত কৰা হৈছে বা কি বিকল্পৰ মাধ্যমেৰে যাব মই ভাবো যে আমি সকলোৱে ভাবো যে এইটোত ৰাজ্য চৰকাৰে নিজৰ স্থিতি স্পষ্ট কৰাটো অত্যন্ত প্ৰয়োজন এই মুহূৰ্তত মই সংযুক্ত হ'ব বিচাৰিছো মোৰ সহযোগী মনোজ আছে মনোজে কিছু অভিভাৱক আছে আৰু তেওঁলোক কথা পাতিলে মই মোৰ সহযোগী মনোজৰ ওচৰলৈ যাব বিচাৰিছো প্ৰথমে তোমাৰ নামটো কোৱা কোন ইয়াত পঢ়ি আছে আৰু কোনখন মহাবিদ্যালয়ত পঢ়ি আছে মোৰ নাম আজিজ হুছেইন হয় মই বি বৰুৱা কলেজত পঢ়োঁ 12th ষ্টেণ্ডাৰ্ডত আছোঁ এতিয়া বৰ্তমান কমাৰ্চ ষ্ট্ৰীম হয় মোৰ বৰ্তমান যিটো পৰিৱেশ চলি আছে কৰোণা পৰিৱেশ যিটো মহামাৰীৰ পৰিৱেশ এই মুহূৰ্তত তোমাৰ মনলৈ কি আহিছে পৰীক্ষাৰ প্ৰতি তোমাৰ কেনেকুৱা পৰীক্ষা দিম বুলি ভাবি আছেনে নিদিম বুলি ভাবিছেনে কেনেকুৱা ধৰণৰ চাওক ফাৰ্ষ্ট অফ অল আমাৰ এক্সামটো যোনটো 1st of February হোৱাৰ কথা আছিল ঠিক আছে তেতিয়াহ'লে আমি পূৰা ফুল প্ৰিপেয়াৰ আছিলোঁ তাৰপিছত কি হ'ল পষ্টপন হৈ গ'ল এক্সামটো তাৰপিছত কৈছে যে মে'ৰ পৰা হ'ব May 11 হ'ব তেতিয়া আমি প্ৰিপেয়াৰ আছিলোঁ তাৰপিছত কি হ'ল এই কৰোণা এইটো বাঢ়িল অসমতো আহিল ইণ্ডিয়াতো বাঢ়ি আছিল অলৰেডি তো কি হ'ল এতিয়া বাঢ়াৰ কাৰণে কি হ'ল আমাৰ এক্সামটো পষ্টপন কৰি দিল পষ্টপন কৰিছে কিন্তু এতিয়ালৈ একো অফিচিয়েল মানে ডেট ওলোৱা নাই যে কেতিয়া হ'ব কেতিয়া নহ'ব তো মোৰ মতে এক্সামটো আমি ফিজিকেলি এতিয়া বৰ্তমান চিটুৱেশ্যনত আমি ফিজিকেলি দিব মানে বিচৰা নাই হা আমি এক্সামত সাজু আছোঁ এক্সামটো হওক আমি বিচাৰোঁ নট ফিজিকেলি বহুত ইভেলুৱেশ্যন মেথড আছে মই ইণ্টাৰনেট এছেছমেণ্ট দিব পাৰে নহ'লে এণ্ট্ৰেঞ্চ এক্সাম দিব পাৰে প্ৰত্যেক কলেজত তো মোৰ মতে মই নিবিচাৰোঁ যে এতিয়া এইটো চিটুৱেশ্যনৰ ৰিস্ক লৈ কেনে ষ্টুডেণ্টছৰ লাইফটো ৰিস্ক লৈ কেনে ফিজিকেল এক্সামত মানে পঠোৱা বিকজ অসমত বহুত ষ্টুডেণ্ট আছে এতিয়া 3 লাখ 3.5 লাখ আছে HS আৰু HSLC মিলাই তো মোৰ মতে বৰ্তমান চিটুৱেশ্যনটো চাই কেনে ফিজিকেল এক্সামটো মই নিবিচাৰোঁ দিবলৈ সেইটোৱে মই জনাব খুজিছোঁ আৰু কিমান ছাত্ৰ ছাত্ৰীয়ে আপোনালোকৰ এই যিটো সিদ্ধান্ত এই সিদ্ধান্তৰ লগত কিমান ছাপোৰ্ট কৰিছে সেইটো ক'ব বিচাৰোঁ মই এই ৰিচেণ্টলি G+ এটা ছাৰ্ভে ওলাইছিল যে CBSEটো কেঞ্চেল হৈ গ'ল 12th এক্সাম 10টো অলৰেডি হৈ গ'ল তো ছাৰ্ভে ওলাইছিল যে কোন সুধিছিল যে কোন বিচাৰে যে এক্সামটো ফিজিকেলি নোহোৱা তাতে য়েছ ন' অপশ্যন আছিল তাতে য়েছত আপুনি চাব পাৰে G+ৰ টুইটাৰ হেণ্ডেলত 81% দিছে যে আমি নিবিচাৰোঁ এক্সাম হোৱাটো আৰু বাকী 19% দিছে আমি বিচাৰোঁ এক্সামটো হোৱাটো আৰু এটা পেটিশ্যন বনাইছিল আপোনাৰ এডভকেট হয় মমতা শৰ্মা মেম হয় নামটো পেটিশ্যন বনাইছিল আসাম ষ্টুডেণ্টছৰ কাৰণে যে কোন চাইন মানে চবকে চাইন কৰিব দিছিল আৰু সুধিছিল যে এক্সামটো কি বিচাৰে অনলাইন অফলাইন নে কিবা ইণ্টাৰনেল বেছ দি প্ৰমোট কৰা তো চবে সেইটোৱে কৈছে ইণ্টাৰনেল 62,000 ষ্টুডেণ্টছে তাতে চাইন কৰিছে তাতে 60,000-এ বিচাৰে যে এক্সামটো ফিজিকেলি নোহোৱা অসমত আৰু বাকী 2,000 বিচাৰে যে আমাক এক্সাম লাগে তো সেইটোৱে কিন্তু এডুকেশ্যন মিনিষ্টাৰ যি আছে আমাৰ শিক্ষামন্ত্ৰী যি আছে ৰণোজ পেগু ডাঙৰীয়া বাৰে বাৰে কৈ আছে যে তেওঁ যেতিয়া আমাৰ সংখ্যাটো যিমান পজিটিভিটি যিটো সংখ্যা সেইটো 3%-ৰ পৰা যদি 1%-লৈ যদি আহে যদি পৰীক্ষা মানে পৰিস্থিতিটো ভাল হয় তেতিয়াহ'লে তেওঁলোকে পৰীক্ষা পাতিম বুলি তেওঁলোকে সিদ্ধান্ত ল'ম বুলি কৈ আছে আমাৰ যোনটো নিউ এডুকেশ্যন মিনিষ্টাৰ ৰণোজ পেগু ডাঙৰীয়াই কৈছে যে যদি ক'ভিড যদি অসমত যদি বেটাৰ হয় তেনেহ'লে আমি এক্সামটো পাতিম কিন্তু বহুত ষ্টেট আছে ইণ্ডিয়াত UP মহাৰাষ্ট্ৰ দিল্লী তাততো বহুতেই আছিল কৰোণা কেছেছ অসমতো তাৰ অপন হয় তো এতিয়া ৰিচেণ্টলি দিল্লীত পাৰ ডে আপোনাৰ 300-400 কেছেছ আছিল ষ্টিল দিল্লী এডুকেশ্যন মিনিষ্টাৰ মনীষ চিচোদিয়া ছাৰে এক্সাম কেঞ্চেল কৰাইছে বিকজ তেওঁ ভাবে যে ষ্টুডেণ্টছৰ এক্সামতকৈ বহুত বেছি ইম্পৰ্টেণ্ট হেল্থ হয় হেল্থটো ফাৰ্ষ্ট প্ৰায়ৰিটি হয় আমাৰ তো আমি ৰিস্ক লৈ কেনে আমি নিবিচাৰোঁ যে আমাক কাৰো যাতে ষ্টুডেণ্টছৰ লাইফৰ লগত কিবা হওক ঘটনা হওক এনেও বহুত ষ্টুডেণ্টছ ক'ভিড মানে চিটুৱেশ্যনত নিজৰ জান হেৰাইছে নিজৰ পেৰেণ্টছো হেৰাইছে তো আমি নিবিচাৰোঁ যে কিবা হওক আমাৰ তো সেইটোৱে আৰু ৰণোজ পেগু ডাঙৰীয়াই কৈ আছে যে এক্সাম হ'বই তেওঁ যেতিয়া আহে খালি এটাই কথা কয় হ'বই কিন্তু এতিয়া এটা কথা যে ক্লিয়াৰলি নকয় যে কেতিয়া হ'ব এইটো ক্লিয়াৰলি যদি কৈ দিয়ে আমি আমি প্ৰিপেয়াৰ কৰিম কিন্তু এইটোও নকয় যে কেতিয়া হ'ব ডেটো নকয় আজি জুন মাহ হৈ গ'ল জুলাই বা আগষ্ট আমাৰচোন এনে কিমান লছ হৈ আছে আমাৰচোন এতিয়া ক্লাছ 11 ষ্টুডেণ্ট যদি 12ত আহি গৈছে আমাৰ একেলগতে এক্সাম দিয়া হ'বচোন তো আমাৰ একো ভেলু নাথাকিল তো যিমান জলদি পাৰে এটা ফাইনেল ডিক্লেয়াৰ কৰক যে আমি এক্সাম পাতিম নাপাতিম এনেকুৱা মানে আমাক কি লটকাই ৰাখিছে ফাৰ্ষ্টত একবাৰ কয় হ'ব একবাৰ কয় নহয় এনেকুৱা নহয় ন যদি হয় ডাইৰেক্ট কওক যে আমি পাতিম নেক্সট উইকৰ পৰা তোমালোকে সাজু থাকা আমি ৰেডি
কিন্তু এইটো নকয়, সেইটোৱে আৰু কি ক'ম আৰু। কিন্তু আছু হওক এপছু হওক তেওঁলোকেও পোষকতা কৰিছে পৰীক্ষা হোৱাটো, কিন্তু এটা বছৰ যে এটা ছাত্ৰ জীৱনত পঢ়ি আছে, এতিয়া কোনো ধৰি লওক আপোনাৰ সেইটো বস্তুটো অহা নাই, কিন্তু ডাঙৰ কথাটো হৈছে এটা বছৰ ক্ষতি হোৱা মানে ডাঙৰ ক্ষতি হোৱা তেওঁলোকে কৈ আছে। আমাৰ অসমত এতিয়া বৰ্তমান যিমান আছে অৰ্গেনাইজেশ্যন পাৰ্টি, আছুৱে হওক বেলেগে হওক, তো আমাক কোনো এটা ছাপোৰ্ট কৰা নাই, ঠিক আছে। ফাৰ্ষ্ট অফ অল অসমত ষ্টুডেণ্টছক কোনো এটা মাত উঠোৱা নাই এক্সেপ্ট NSUI ফাৰ্ষ্টৰ পৰা ছাপোৰ্ট কৰি আছে আৰু এতিয়াও কৰি আছে। NSUI যোনটো অসমত আছে পাৰ্টিটো, আছু পাৰ্টিটো কি কৰিছে, যাই কেনে মানে মিটিং কৰে ডাঙৰীয়া পেগুৰ লগত যে এক্সামটো হ'ব লাগে, কিন্তু সেইটো নিবিচাৰে যে ষ্টুডেণ্টছৰ অপিনিয়নটো ল'ব লাগে ন। ফাৰ্ষ্ট অফ অল এনেকুৱা নহয় ন, আপুনি মিনিষ্টাৰ আপুনি পটককৈ পাতি দিব এক্সাম, ফাৰ্ষ্টত ষ্টুডেণ্টছৰ অপিনিয়ন লওক ন, যে এক্সামৰ কাৰণে সাজু আছে কি নাই, দিব মন আছে কি নাই। এনেকুৱাতো নহয় ন যে যি হ'ব মানে কৰিব। তো আছু এইটোৱে কৈছে যে আমি এক্সামটো পাতিম, 6টা ছাবজেক্টে পাতিম। ফাৰ্ষ্টত কথা আছিল 3টা, এতিয়া কৈছে 6টা। তো উল্টা বেছি প্ৰেছাৰ দি আছে ষ্টুডেণ্টছৰ। ফাৰ্ষ্ট অফ অল ষ্টুডেণ্টছৰ এতিয়া মেণ্টেলি বহুত এফেক্ট কৰি আছে। মইতো ক'ব বিচাৰোঁ চবকে, মোৰ নিজৰ লগৰ কেইটামান বেমাৰ হৈ গৈছে, এইবিলাক ভাবি যে এক্সাম হ'বনে নাই, বহুত এনজাইটি প্ৰব্লেম হৈ আছে। তো যিমান জলদি পাৰে এটা ফাইনেল ডিক্লেয়াৰ কৰক। বহুত ষ্টুডেণ্টছে এতিয়ালৈকে মানে মেণ্টেলি ডিপ্ৰেশ্যনত পৰি গৈছে। নামটো আৰু কি আছিলে আৰু কোনখন মহাবিদ্যালয়ত পঢ়ি আছে, কোন ইয়াৰত পঢ়ি আছে, আৰু পৰীক্ষা হ'ব লাগে নে নালাগে? মোৰ নাম সুৰজ দাস, মই HS ছেকেণ্ড ইয়াৰ পঢ়োঁ বি বৰুৱা কলেজ। আৰু পৰীক্ষা মানে হ'ব লাগে, কিন্তু আমি সেনে এইটো ফিজিকেলি দিব নোৱাৰিম, যেনেকুৱা কেচেছটো বাঢ়ি আছে। তো ফিজিকেলি দিয়াৰ আমাৰ লাইফত ৰিস্ক আছে আমাৰ কাৰণে, সেইটোৱে মই ক'ব বিচাৰি আছোঁ। মানে ঘৰৰ এতিয়া যিটো অভিভাৱক পেৰেণ্টছসকলে কি কয়? পেৰেণ্টছসকলে কয় যে পেৰেণ্টছসকলক আমাক ছাপোৰ্ট কৰি আছে, যদি আমি সেনেতে ক্লাছৰুমত বহি এক্সাম দিম, তো এইটো আমাৰ কাৰণে ৰিস্ক হয়। আৰু আমি যদি ক্লাছৰুমত ক'ভিড পজিটিভ ওলাই যাওঁ, আমাৰ যদি আমি ঘৰতো যাম ন, ঘৰত যদি আমাৰ পেৰেণ্টছবিলাকো হৈ গ'ল, তেতিয়া আমাক কোনে চাব? সেইটোৱে হয়, যথেষ্ট অসুবিধা হৈছে নহয়? অঁ। মানে আৰু এটা শিক্ষামন্ত্ৰীয়ে কৈ আছে যে পৰীক্ষা পাতিম, কিন্তু যদিহে ক'ভিড পৰিস্থিতি ভাল হয়। পাতিম এইটো কৈ আছে, ঠিকে আছে, কিন্তু কেতিয়া পাতিব এইটো যদি অফিচিয়েলি ডিক্লেয়াৰ কৰি দিয়ে, এইটো কাৰণে আমি প্ৰিপেয়াৰ হৈ থাকিম ন। এইটো কৈ আছে, চাওক ফেব্ৰুৱাৰীত কৈছিলে এক্সাম হ'ব, তাৰপিছত পষ্টপ'ন কৰিছে, আকৌ পষ্টপ'ন কৰি আছে। তাৰপিছত কৈছিলে 3 ছাবজেক্টৰ এক্সাম দিব, সেইটোও নহ'ল। তাৰপিছত কালি কিবা নিউজ আহিছিল কিবা মেথড দি এক্সাম হ'ব, সেইটোও কেতিয়া হ'ব? আমাৰ মানে এইটো হৈ আছে যে কি পঢ়োঁ কি নপঢ়োঁ। যদি ভালকৈ কৈ দিয়ে কেতিয়া এক্সাম হ'ব, তো আমি সেনেতে প্ৰিপেয়াৰ কৰি থাকিম। তো এইটো আমাৰ মেণ্টেলি প্ৰেছাৰ পৰি আছে কি এক্সাম হ'ব নে নহ'ব, এইটোৱে। এটা বৰ্ষ নিজৰ পৰা লছ হৈ যেন লগা নাই নে? নিজৰ লাইফৰ পৰা এটা বছৰ, এটা 1 year লছ হৈ যেন লগা নাই নে? লছ এইটো হৈয়ে আছে, কিন্তু যদি এক্সাম নহয় আমাৰে লছ হ'ব, সেইটোৱে মই ক'ব বিচাৰি আছোঁ। এতিয়া চাওক, ফাৰ্ষ্ট ইয়াৰৰ এক্সামটো কেঞ্চেল কৰাই ছেকেণ্ড ইয়াৰত আহি গ'লে, যদি সিহঁতে যদি আমি একেলগে যদি এক্সাম দিব বিচাৰি আছে, এইটো কেনেকুৱা হ'ব? আমি সিহঁতেতো ছেকেণ্ড ইয়াৰতে আহি গ'ল, এতিয়া আমাক এক্সাম হৈ কিনি আমাৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব আছিল। অঁ, এতিয়া বৰ্তমান যে চিচুৱেশ্যনটো চলি আছে, এতিয়া আমাৰ কেঞ্চেলটো হ'ব লাগে। কি ক'ব অভিভাৱক হিচাপে? যথেষ্ট এটা ভয়াৱহ পৰিস্থিতি, তাৰ মাজতে পৰীক্ষা হোৱা নোহোৱাক লৈ বিতৰ্ক। নহয়, এইটো হয়, মানে মই দুটা চাইডে চিন্তা কৰিছোঁ। যিটো বৰ্তমান মহামাৰী কৰোণা যিটো হৈছে, যে এইটো চৰকাৰত চিন্তাত পৰিছে, কিন্তু মই অভিভাৱক হিচাপে মই এটাই বিচাৰিছোঁ যে আমাৰ যিটো শিক্ষা বিভাগৰ মিনিষ্টাৰ, তেখেতে মানে কৈ আছে পাতিম। মই সেইটোতহে অলপমান আচৰিত পাইছোঁ। তাৰমানে কিবা এটা ডিচিশ্যনতো ল'ব লাগে। কিয় ল'ব লাগে? যে আমি পাৰ্টতো ফাইনেল যে অমুকত পাতিম, কিন্তু আমাৰ এতিয়া মোৰ গাৰ্জেন আহিছে, মোৰ ল'ৰাটোকে কেতিয়াবা সদায় গালি পাৰোঁ যে তোৰ পঢ়াতকৈ মন কাৰণে নেদা। সেই ল'ৰাটো মোকে কয়, বোলে আৰে কি পৰীক্ষা হ'ব নহ'ব, মানে কোনো এটা ফাইনেল নাই, মই পঢ়ি কি কৰিম? গতিকে ল'ৰাবিলাকতো বহুত টেনশ্যন পৰিছে, তাৰপিছত গাৰ্জেন হিচাপে আমিও টেনশ্যন পৰিছোঁ। গতিকে মই বেলেগ ক'ব খোজা নাই যে পৰীক্ষাটো অৱশ্যে পাতিব লাগে, পাতিলে এটা ডেট এটা দি যে পাতিলে এটা ভাল হয় আৰু তাৰ কাৰণ ল'ৰাবিলাকতো এটা প্ৰেছাৰ পৰি আছে, তেওঁলোক এটা ফ্ৰী হৈ যায়। আৰু এটা ঠিক যে পৰীক্ষাটো নাপাতিলেও এটা অসুবিধা আছে। কেনে অসুবিধা আছে চাওক, PU পাছ কৰাৰ পিছত, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কিছুমান ল'ৰাবিলাক লাইনত যায়,
গতিকে লাইনত যোৱাৰ লগে লগে ইয়াতে যদি মাৰ্ক নাপায়, মাৰ্ক বেচিছততো আপোনালোকে সকলোৱে জানে যে মাৰ্ক বেচিছত সেইবিলাক ছিট পায়, যদি সেইটো এটা বিৰাট লছ হৈ যাব। এতিয়া মই কিন্তু বিচাৰিছোঁ পৰীক্ষাটো হ'ব লাগে আৰু মিনিষ্টাৰে তেখেতে আৰু সোনকালে ঘোষণা কৰিব লাগে যে আমি পাতিম। তেখেতে নাপাতোঁ বুলি কোৱা নাই, যে পাতিম বুলি কৈ আছে, কিন্তু কথাটো দুদলীয়মান হৈ আছে আৰু যে পাতিম, কেতিয়া পাতিম কোনো এটা মানে ফিক্স হোৱা নাই। যে তেখেতে এতিয়া মই বিচাৰিছোঁ অভিভাৱক হিচাপত তাৰমানে পৰীক্ষাটো যেতিয়া তেখেতে এটা সোনকালে ডেট দিয়ে যে আমি ফাইনেল পাৰিমে, কাৰণ যদি আমি গম পাওঁ কৰোণা আগত চাই বহুত কম মানে হৈ আহি আছে, গতিকে এটা সময়ত যদি ডেট দিয়ে যে 1 মাহ পিছতে পাতিম, হয়তো কৰোণাটো আৰু বহুত কমিব। বাতিল হোৱাটো বিচাৰে যে পৰীক্ষা হোৱাটো বিচাৰে? পৰীক্ষাটো এতিয়া চাওক, পৰীক্ষাটো এটা ছাইডত এতিয়া যদি মহামাৰী বেছি হয় তেতিয়াতো পাতাটো প্ৰশ্নই নাই, সেইটো মই হ'লেও ছাপৰ্ট কৰোঁ, কাৰণ মানুহ যেতিয়া জীয়াই থাকিব তেতিয়া পৰীক্ষা লাইফত বহুত দিব পাৰিব। কিন্তু এতিয়া মই যিটো দেখিছোঁ যে মানে কমি আহি আছে, যিটো দেখিছোঁ আমাৰ CM ছাৰো কৈ আছে যে এতিয়া বহুত পজিশ্যন ভাল বা এনেকুৱা এতিয়াতো যোৱাকালি 44 নে কি ডেট হৈছে হা, এতিয়া কমিয়ে আহিছোঁ। যদি 1 মাহমান পিছতে হওক কিবা এটা হওক যে পাতাটো মই বিচাৰোঁ, পাতি পেলাই ল'ৰাবিলাকৰ টেনশ্যনটো ফ্ৰী হওক, আমি গাৰ্জেনেও মানে আমি ফ্ৰী হোৱাটো সিদ্ধান্ত এটা হোৱাটো বিচাৰে? হ'ব লাগে যে এইটো হ'ব নালাগে যে পাতিম হ'ব, আলোচনা কৰি আছোঁ, অমুকত আলোচনা কৰি আছোঁ, তমুক আলোচনা কৰি আছোঁ, সেইটোহে মই অলপ মানে এইটো ছাপোৰ্ট কৰা নাই। কিন্তু হ'ব লাগে এটা চবতে এটা মানে এইটো এটা